বিজ্ঞান প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে আজি মই ক্লাছ 6ৰ প্ৰথম পাঠৰ প্ৰশ্ন উত্তৰখিনি দেখুৱাবলৈ লৈছোঁ। প্ৰথমতে আছে আমাৰ খালী ঠাই পূৰ কৰা। বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। পৰ্যবেক্ষণ, অনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। চি নম্বৰত আছে বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ, খালী ঠাইত বৃদ্ধি হ'ব। পঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায়। ই নম্বৰত আছে কম্পাছত চুম্বক থাকে। 2 নম্বৰতে ছাত্ৰ ছাত্ৰীসকল শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া। আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। ইয়াত ৰাইট চিন হ'ব। বিত আছে পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। এয়া অশুদ্ধ, গতিকে ইয়াত ক্ৰছ চিন দি দেখুওৱা হৈছে। বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। এয়া শুদ্ধ, গতিকে ৰাইট চিনেৰে দেখুওৱা হৈছে। ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমাকৈ হৈ থাকে, পূবা পশ্চিমা হৈ থাকে। এয়া অশুদ্ধ, গতিকে ক্ৰছ চিনেৰে দেখুওৱা হৈছে। হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। এয়া হ'ল শুদ্ধ, গতিকে ৰাইট চিনেৰে দেখুওৱা হৈছে। ইয়াৰ পিছতে তোমালোকৰ 3 নম্বৰত আছে চমু উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো হ'ল মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? তোমালোকে লিখিবা মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে। ইয়াৰ পিছৰ প্ৰশ্ন বি হ'ল কম্পাছৰ মূল বস্তু কি? তোমালোকে সকলোৱে জানা কম্পাছত এডাল চুম্বক থাকে। এই চুম্বকডালেই হ'ল কম্পাছৰ মূল বস্তু। ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে? তোমালোকে লিখিবা ওলোমাই ৰখা চুম্বক এডালৰ এটা মূৰে উত্তৰ আৰু আনটো মূৰে দক্ষিণ দিশৰ ফালে পোনাই থাকে। ইয়াৰ পিছত আহিলে নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? নাবিকসকলে কম্পাছ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰে। কম্পাছত চুম্বক থাকে। এই চুম্বকডালেই কম্পাছৰ মূল বস্তু। এডাল চুম্বক মুক্তভাৱে ওলোমাই ৰাখিলে ইয়াৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰে দক্ষিণ দিশলৈ পোনাই থাকে। একেবাৰে শেষৰ প্ৰশ্নটো হ'ল বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? প্ৰথম পৰ্যায়টো হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নত শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? তোমালোকে সকলোৱে জানা ইয়াৰ উত্তৰ হ'ব উৰাজাহাজ। গতিকে আমি এ নম্বৰটো এনেকৈ গোল কৰি ৰাখিম। 2 নম্বৰ প্ৰশ্নত আছে তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? দিশ নিৰ্ণয়ৰ কামত, গধুৰ বস্তু দাঙোতে, বস্তুৰ ওজন জুখিবৰ বাবে, বতাহৰ গতি জুখিবৰ বাবে। তোমালোকে সকলোৱে জানা যে কম্পাছ যন্ত্ৰ দিশ নিৰ্ণয়ৰ কামতে ব্যৱহাৰ কৰা হয়। গতিকে আমি এ নম্বৰটো এনেকৈ গোল কৰি বা সম্পূৰ্ণ কৰি দিলোঁ। ছাত্ৰ ছাত্ৰীসকল পাঠ নং 1ৰ আজি প্ৰশ্ন উত্তৰ শেষ হৈছে। ইয়াৰ পিছৰ ভিডিঅ'ত মই 2 নং পাঠৰ প্ৰশ্ন উত্তৰখিনি দিবলৈ চেষ্টা কৰিম।